নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আৰু আজি প্ৰচণ্ড গৰমতো এনেকৈ আমি বৌ আৰু মই যাবলৈ ওলাইছোঁ এখন বিয়া খাবলৈ ট্ৰেইনেৰে। আৰু আমি এনেকৈ ট্ৰেইনেৰে বিয়া ঘৰলৈ বুলি যাত্ৰা কৰিছোঁ। আৰু আমি গৈ আছোঁ বৰহাটৰ পৰা ভজু অভিমুখে। আৰু এনেকৈ সেউজীয়া ঘাঁহনি আৰু গছ বন আৰু সেউজীয়া বাগানৰ মাজে মাজে আমি খন্তেক পিছতে গৈ উপস্থিত হ'মগৈ বিয়া ঘৰত। বিয়া ঘৰত উপস্থিত হৈয়ে দেখিলোঁ কইনা নোৱাবলৈ মাহ হালধি এইদৰে ৰেডি কৰি থৈছে। আৰু এইফালে বৌ মই আৰু বাই ভনী কেইজনীৰ লগত এইদৰে অকণমান ফেনৰ পিছত বহি আছোঁ। আৰু এইফালে আমাৰ কণমানি কইনাগৰাকীৰ আইতাকসকল এনেকৈ বহিছে। আৰু এইগৰাকী হৈছে আজু আইতাক। আৰু এইফালে আয়তীসকলে আমডালি গুঠি ৰেডি কৰিছে আৰু আনহাতে কইনা ধুৱাবলৈ ৰেডি কৰিছে। আৰু এইফালে দেখিছেনে কইনা নোৱাবলৈ বেখন কলগছেৰে কি সুন্দৰকৈ সাজি উলিয়াইছে। এইটো দেখি সঁচাকৈয়ে খুব ভাল লাগিল। ইমান ধুনীয়া হৈছে এই বেখন। আৰু এইফালে মই কইনাৰ আজু আইতাকৰ লগত একপি ফটো মাৰোঁ বুলি থিয় হ'লোঁ। আৰু আনহাতে আমাৰ এই ভণ্টিজনীয়ে কথা ক'ব নাজানে আৰু কি ধুনীয়াকৈ কথা পাতিছে চাওকচোন আকাৰে ইংগিতে। আৰু তাইক মই ক'লোঁ যে তোমাক একপি ফটো মাৰি দিওঁ বুলি। আৰু সেইকাৰণে তাই সুন্দৰকৈ প'জ এটা দিছে। আৰু এইফালে কইনা নোৱাবৰ বাবে ৰেডি কৰিছে। এইদৰে দুৱাৰমুখতে কইনাজনীক মাহ হালধি গাখীৰ ইত্যাদি সানি দিয়া হয় আৰু ধুনীয়াকৈ এই নিয়মটো কৰে। দৰ্জা মুখত নিয়মখিনি কৰি হোৱাৰ পিছত সেইদৰে বেই তললৈ লৈ আনি বেই তলতো তেওঁলোকৰ নিয়মসমূহ কৰে।
কইনা গা ধুৱাওঁতে যথেষ্ট পলম হৈছে। এইদৰে বেই তলত গা ধুৱাই কাপোৰ এসাঁজ পিন্ধাই মেলি পুনৰ তাইক ৰভাতলিলৈ আনি এইদৰে বহিবলৈ দি তেওঁক সজাই পৰাই তোলা হৈছে। আমি অৱশ্যে বিয়া ঘৰত ইমান দেৰি থাকিব নোৱাৰিলোঁ, যিহেতু আমি পিছবেলাৰ ট্ৰেইনতেই উভতিম বুলি ৰেডি হৈ গৈছোঁ। আৰু এইফালে কইনা সজাই পৰাই আছে আৰু আমিও যিহেতু পিছবেলাৰ ট্ৰেইনত উভতিম, সেয়ে আমাৰো যাবলৈ টাইম হৈ গৈছে। আৰু আমি কইনাজনী সম্পূৰ্ণ সজোৱালৈ ৰৈ নাথাকি ইমানতেই বিয়া ঘৰৰ পৰা বিদায় মাগিলোঁ। আৰু মোৰ ভিডিঅ'টো আজিলৈকে ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়াহে মোৰ ভিডিঅ'ৰ আহিবলগীয়া ন'টিফিকেশ্যনসমূহ পাই থাকিব। ধন্যবাদ।